প্ৰকাশ কাশ্যপ ডাঙৰীয়া আপুনি কি ক'ব বিচাৰি আছে? আপুনি কৈছে ধৈৰ্যৰ সীমা আছে, আমাৰো কিন্তু ধৈৰ্যৰ সীমা আছে। বিজেপি দলক ভোট নিদিলে কি সীমা আছে? আপুনি কিডাল কৰিব? হুইচ প্ৰকাশ কাশ্যপ ডাঙৰীয়া? গোৱালপাৰা জিলাত সাম্প্ৰদায়িক সংঘৰ্ষ আপুনি নলগাব। ডক্টৰ প্ৰকাশ কাশ্যপ আজি বিজেপি দলৰ নেতা। তেওঁক মই বিভিন্ন সময় দেখিছো, বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য দি থাকে। আমি ইমান দিনে তেওঁক একো প্ৰতিক্ৰিয়া দিয়া নাছিলো। এইকাৰণে দিয়া নাছিলো, সি এটা পাবত গজা নেতা। আজিৰ পৰা 15 বছৰ আগত তাৰ কোনো নাম নিচিনা নাছিলে গোৱালপাৰা জিলাত। তেওঁ ক'ত আছিলে সেইটো গোৱালপাৰা জিলাৰ মানুহে নাজানিছিলে। হঠাৎকে বিজেপি চৰকাৰ অহাৰ পিছত সৰ্বানন্দ সোণোৱালৰ বোলে OSD আছিলে, এই OSD থকাৰ পিছত তেওঁ হঠাৎকে লক্ষীপুৰ বা গোৱালপাৰীয়াৰ নেতা হৈ গৈছে। মই ক'ব বিচাৰি আছো প্ৰকাশ কাশ্যপ ডাঙৰীয়া, আপোনাৰ কথা মতে গোৱালপাৰা জিলা বা গোৱালপাৰা জিলাৰ বিভিন্ন ৰাজনৈতিক মহলৰ মানুহে আপোনাৰ কথা মতে নচলে। গোৱালপাৰা জিলাৰ সাধাৰণ ৰাইজে আপোনাৰ কথা মতে নচলে। আপুনি কৈছে ধৈৰ্যৰ সীমা আছে। হেল্ল' প্ৰকাশ কাশ্যপ ডাঙৰীয়া, আপুনি কি ক'ব বিচাৰি আছে? আপোনাক কি ভোট নিদিলে, বিজেপি দলক ভোট নিদিলে কি সীমা আছে? আপুনি কিডাল কৰিব? আপোনাক মই আজি সকীয়াই দিছো, এই ধৰণৰ অগণতান্ত্ৰিক কথা আপুনি নক'ব। সংবিধান এটা, ভাৰতবৰ্ষত এটা সংবিধান আছে, সংবিধানৰ গুণ্ডিৰ মাজত থেকে আপুনি কথা ক'ব। ধৈৰ্যৰ সীমা আছে, তাৰমানে আপুনি আমাক ঠেট দিব বিচাৰিছে। গোৱালপাৰা জিলাত বিজেপিক ভোট নিদিলে আপুনি ঠেট দিব? আপুনি কোন হয়? হুইচ প্ৰকাশ কাশ্যপ ডাঙৰীয়া? বিজেপি চৰকাৰক মাইনৰিটি মানুহে বা মেজৰিটি মানুহে ভোট কাক দিব, ভোট কাক নিদিব, এইটো একান্ত ব্যক্তিগত কথা। যদি আপোনালোকে গোৱালপাৰা জিলা বা অসমত ভাল কাম কৰিছে, আপোনালোকে মানে এনেই ভোট দিব। আপুনি কালি কৈছে যে যদি এছাৰত যদি সহায় লাগে বিজেপি চৰকাৰক ভোট দিব লাগিব, কংগ্ৰেছী দলত ভৰি দিলে আমি এছাৰক সহায় নকৰোঁ। আপুনি আকৌ কৈছে ক'ৰবাত নহয় ক'ৰবাত সহায় কৰিব। এইটো কেনেদৰে কথা? এছাৰত যদি কোনোবা মানুহে 2 নম্বৰী কৰি যদি নাম সোমাইছে, আপোনালোকে কাটি দিয়ক না। যদি ভাৰতবৰ্ষৰ নাগৰিক ভোটাৰ তালিকাত নাম আছে 49, 71 এইবিলাকত যদি নাম আছে, যদি এই ভোটাৰ NRCৰ যদি নাম আছে, আপুনি কেনেকৈ ইহঁতক হেৰি কৰিব? আৰু কালি ইতিমধ্যে আপোনালোকৰে দলৰে নেতা ৰহিম জিবৰানে ডাইৰেক্ট কৈছে যে নাই, যিকেইটা কমপ্লেইন কৰিছে ফৰ্ম 7 মানে ফিল আপ কৰিছিলে, গোটেইকেইটা ইহঁতে নিজে উদ্যোগ কৰি লৈছে, আৰু তেখেত কি কৈছে যে ৰাজনীতি যোনেই কৰক মানুহৰ কাৰণে কৰিব লাগে। ৰাজনীতি কাৰোবাক ডিষ্টাৰ্ব কৰাৰ নামততো নকৰে নহয়। ৰাজনীতি কাৰোবাক কোনোবা সম্প্ৰদায়ৰ মানুহক কোনোবা ব্যক্তিগত আক্ৰমণ থাকিলে সিহঁতক ডিষ্টাৰ্ব কৰাৰ কাৰণে মানে ৰাজনীতি নকৰে নহয়। আপুনি এনেধৰণৰ কথা নক'ব। আৰু আপোনাক মই কৈছো, আপোনাৰ দৰে নেতা বেছি দিন অসমত থাকিব নোৱাৰে। আপুনি আজি যেনেধৰণৰ কথা কৈ আছে, যদি আপোনালোকৰ চৰকাৰ 26 চনত যদি আহিব নোৱাৰে, আপুনি প্ৰকাশ কাশ্যপ ডাঙৰীয়া আপুনি এনেধৰণৰ কথা কৈ আপুনি টিকি থাকিব লাগিব। আপোনাক আমি চেলেঞ্জ কৰিছো, যদি অসমত কংগ্ৰেছ চৰকাৰ আহে, আপুনি দিবৰ কথা আজি কৈছে, সেইবোৰ কথা তেতিয়াও ক'ব লাগিব। তেতিয়া আপোনাক ভাবিম আপুনি বুকত পাতা থকা নেতা। আপুনি তেতিয়া যাতে বিহাৰত গুচি নাযায়, আপুনি অসমত থাকিব। এইখিনি ক'লো। আৰু আপোনাক মই লাষ্ট বাৰ কৈছো, আপুনি কৈছে ধৈৰ্যৰ সীমা আছে, আমাৰো কিন্তু ধৈৰ্যৰ সীমা আছে। ধৈৰ্য আমাৰো আছে, ধৈৰ্যৰ সীমা আমাৰো চেৰাই গৈ আছে। গতিকে বেছি কথা নকওঁ। আপোনাক মই বিনম্ৰভাৱে আপোনাক ৰিকুৱেষ্ট কৰিছো, গোৱালপাৰা জিলাত সাম্প্ৰদায়িক সংঘৰ্ষ আপুনি নলগাব। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি একেলগে মিলা প্ৰীতিৰে বসবাস কৰো। ইয়াতে ৰাভা, গাৰো, বড়ো, বিভিন্ন বাঙালী, হিন্দু সব মানুহে আমি একেলগে থাকো, একেলগে বসবাস কৰো। আৰু আপুনি আৰু এটা কথা কওক, আপুনি ভাবি আছে নেকি গোৱালপাৰা জিলাৰ গোটেই হিন্দু মানুহে বিজেপি কৰে? আপুনি ভাবে নেকি এইটো? সেই সময়ত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে, কিছুমান ৰাভা মানুহ, গাৰো মানুহ আপোনাৰ বিৰুদ্ধে ডাইৰেক্ট কৈছে আপুনি কি কৰিছে, আপোনাৰ কাৰ্যকলাপ চব কৈছে। আপুনি চাইছে চাগে, মিডিয়াত চাইছে আপোনালোকে। ডাইৰেক্ট কৈছে যে প্ৰকাশ কাশ্যপ ডাঙৰীয়া আমাৰ এই দুখীয়াবোৰৰ মাটি ইহঁতে দখল কৰি আপুনি 30 বিঘা মাটি লৈছে। আপোনাৰ লাজ থাকিব লাগে। গোৱালপাৰা জিলাত আপুনি বিজেপিৰ নেতাগিৰি কৰে, মিনিমাম লাজ থাকিব লাগিছিল আপোনাৰ। গতিকে এনেধৰণৰ কথা আপুনি নক'ব। আৰু যদি নেক্সট টাইম এনেধৰণৰ কথা কয়, আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আমি গোৱালপাৰা জিলা যুৱ আন্দোলন